পোনপ্ৰথমে মই বাদুলি আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লাইন ছেকশ্যন আমাৰ ইউটিউব চেনেল য'ত নেকি আমি অসম কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছোঁ গতিকে আহক আজি মই পুনৰ কেইটামান জিকে এমচি কৈছোঁ মই লৈ আহিছোঁ যেনেকৈ এক্সামত আপোনালোকক সুধিব পাৰে আৰু তেনেহ'লে ষ্টাৰ্ট কৰোঁ আজিৰ ক্লাছটো গতিকে নাম্বাৰ ওৱানৰ প্ৰশ্ন চাওঁ আমি তলৰ কোনখন ভাৰতীয় ৰাজ্যৰ চৰকাৰী ভাষা ইংৰাজী গতিকে ভাৰতৰ কোনখন ভাৰতীয় ৰাজ্যৰ চৰকাৰী ভাষা কি হয় ইংৰাজী হয় গতিকে ইয়াৰ প্ৰশ্ন আৰু উত্তৰ হ'ল আপোনালোকৰ নাগালেণ্ড গতিকে নাগালেণ্ডৰ চৰকাৰী ভাষা হ'ল ইংৰাজী গতিকে তলৰ কোনখন ভাৰতীয় ৰাজ্যৰ চৰকাৰী ভাষা ইংৰাজী হয় তেনেহ'লে কি হ'ব উত্তৰ নাগালেণ্ডৰ চৰকাৰী ভাষা কি হয় ইংৰাজী গতিকে আহক 2 নম্বৰ প্ৰশ্ন চাওঁ সংবিধানৰ কোনটো অনুচ্ছেদে হিন্দীক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছে সংবিধানৰ কোনটো অনুচ্ছেদে হিন্দীক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছে গতিকে উত্তৰ হ'ল আপোনালোকৰ 343 নং অনুচ্ছেদ আৰ্টিকল 343 হিন্দীক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছে নম্বৰ 3 প্ৰশ্ন চাওঁ আটাইতকৈ পুৰণি ভাৰতীয় ভাষাটো হ'ল আটাইতকৈ পুৰণি ভাৰতীয় ভাষাটো কি হয় এই প্ৰশ্নৰ উত্তৰ হ'ল আপোনালোকৰ তামিল অথবা সংস্কৃত তামিল ভাষাক ভাৰতৰ আটাইতকৈ পুৰণি সজীৱ ধ্ৰুপদী ভাষা হিচাপে গণ্য কৰা হয় গতিকে এক্সামত আপোনালোকক সুধিব পাৰে যে আটাইতকৈ পুৰণি ভাৰতীয় ভাষাটো কি তেনেহ'লে কি হ'ব তামিল ভাৰতীয় চৰকাৰী ভাষাৰ অষ্টম অনুসূচীৰ ভিতৰত কোনটো ভাষা নাই গতিকে ভাৰতৰ চৰকাৰী ভাষাৰ অষ্টম অনুসূচীত তলত কোনটো ভাষা নাই এনেধৰণৰ আপোনালোকৰ প্ৰশ্ন হ'ব পাৰে উত্তৰ হ'ল আপোনালোকৰ সাধাৰণতে এই প্ৰশ্নটো বিকল্প ইংৰাজী ভাষা থাকে কাৰণ ইংৰাজী ভাষা সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত নহয় গতিকে ভাষা যিকোনো দিব পাৰে তাৰ ভিতৰত আমাক যদি ইংৰাজী দিয়া থাকে নহয় ইয়াতে কোৱাই হৈছে যে ইংৰাজী থাকিব কাৰণ ইংৰাজী ভাষাটো আপোনালোকৰ অষ্টম অনুসূচীত নাই গতিকে কি হ'ব অষ্টম অনুসূচীত কোনটো ভাষা নাই অষ্টম অনুসূচীত ইংৰাজী ভাষা নাই ভাৰতীয় অষ্টম অনুসূচীত 22টা ভাষা আছে ভাৰতীয় অষ্টম অনুসূচীত আৰু এয়াও আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন যে ভাৰতীয় অষ্টম অনুসূচীত কেইটা ভাষা আছে 22টা ভাষা আছে আৰু তাৰ ভিতৰত আমি এটি গম পাই গ'লোঁ যে ইংৰাজী ভাষাটো অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা হোৱা নাই আপাটানি অৰুণাচল প্ৰদেশৰ এটা জনজাতি আৰু আপাটানি অৰুণাচল প্ৰদেশ এনেধৰণৰ প্ৰশ্ন হ'ব পাৰে যে আপোনালোকৰ আপাটানি কোন প্ৰদেশৰ বা কোন অঞ্চলৰ জনজাতি হয় এনেধৰণৰ প্ৰশ্ন হ'ব পাৰে গতিকে আপাটানি অৰুণাচল প্ৰদেশৰ এটা জনজাতি আপাটানি অৰুণাচল প্ৰদেশৰ এটা অন্যতম প্ৰধান জনজাতি গতিকে আপাটানি এটা প্ৰধান জনজাতিৰ ভিতৰত পৰে অৰুণাচলৰ কোন ভাষাত বন্দে মাতৰম লিখা হৈছিল নেক্সট কুৱেশ্যনটো হ'ল আপোনালোকৰ কোন ভাষাত বন্দে মাতৰম লিখা হৈছিল গতিকে উত্তৰ সংস্কৃত বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় দেৱে বন্দে মাতৰম গীতটি মূলতঃ সংস্কৃত ভাষাত ৰচনা কৰিছিল যদিও ইয়াত কিছু বঙালী শব্দৰ প্ৰয়োগ আছিল গতিকে কোন ভাষাত বন্দে মাতৰম লিখা হৈছিল সংস্কৃত ভাষাত লিখা হৈছিল প্ৰধানতঃ সংস্কৃত ভাষাত লিখা হৈছিল আৰু বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় দেৱে লিখিছে আৰু গীতটো মূলতঃ সংস্কৃত ভাষাত ৰচনা কৰিছিল যদিও ইয়াত কিছু বঙালী ভাষাৰ প্ৰয়োগত দেখা যায় গতিকে অংগামীৰ ভাষা নেক্সট হৈছে অংগামীৰ ভাষা মানে অংগামী ভাষাটো ক'ৰ ভাষা হয় অংগামী হৈছে নাগালেণ্ডৰ এটা অন্যতম প্ৰধান ভাষা গতিকে মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন আপোনালোকৰ অংগামী ভাষা ক'ৰ ভাষা হয় নাগালেণ্ডৰ এটি ভাষা হয় উত্তৰ নাগালেণ্ডৰ ভাষা হয় আৰু আজিৰ অন্তিমখন প্ৰশ্ন হৈছে আপোনালোকৰ সংবিধান ৭৪তম সংশোধনী আইনত কি বিষয়ৰ কথা কোৱা হৈছে বা উল্লেখ আছে পৌৰসভা মিউনিচিপালিটিজ বা নগৰীয়া সভাৰ বিষয়ে সংবিধানৰ ৪৪তম সংশোধনী আইনত কি বিষয়ৰ কথা উল্লেখ আছে এই প্ৰশ্নৰ উত্তৰ হ'ল আপোনালোকৰ পৌৰসভা মিউনিচিপালিটিজ বা নগৰীয়া বিষয়ৰ কথা উল্লেখ আছে গতিকে এইকেইটি আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট জিকে এমচিকিউজ হয় যেনেকৈ এক্সাম সামগ্ৰী হয় এক্সামত সুধিব পাৰে গতিকে আপোনালোকক যদি মোৰ ভিডিঅ'টো কিবা ইম্পৰ্টেণ্ট যেন লাগিছে বা এক্সাম সামগ্ৰী যেন লাগিছে তেনেহ'লে আপোনালোকে পোনপ্ৰথমে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব তাৰপিছত মোৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ কৰিব পাৰিব আৰু মোৰ চেনেলটো আপোনালোকে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে আগন্তুক এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ আপোনালোকে পাই থাকে গতিকে আজিলৈ আহোঁ ধন্যবাদ সকলোকে